নমস্কাৰ বন্ধু বান্ধৱীসকল আমাৰ চেনেল এছকে স্কুল অফ ইকনমিক্সলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ যেহেতু আমি যোৱাটো ক্লাছত মাৰ্কেটৰ ওপৰত ডিসকাস কৰিলোঁ সো আজি ভাবিলোঁ কষ্ট এণ্ড ৰেভিনিউ কনসেপ্টৰ ওপৰত ডিসকাস কৰোঁ কিয়নো মাৰ্কেটৰ কনসেপ্টটো বুজিবৰ কাৰণে আমি এই টাৰ্মসমূহ ইউজ কৰিব লাগিব যেটো হৈছে টিআৰ টিসি এআৰ এমসি বা এসি এমআৰ এনেকুৱা ধৰণৰ টাৰ্মবোৰ আমি ইউজ কৰিব লাগিব সো আমি এই টাৰ্মবোৰৰ ওপৰত আগে জানি লোৱাটো নিশ্চয় ভাল হ'ব মাৰ্কেটৰ ওপৰত ভালকৈ ডিসকাস কৰাৰ আগত আমি এইখিনি টাৰ্ম জানি ল'ব লাগিব সো আহকচোন আমি স্টাৰ্ট কৰোঁ সো ফাৰ্স্ট ইয়াত কৈছে যে টোটেল কষ্ট টোটেল কষ্ট মানেনো কি হয় যে টোটেল কষ্ট ইন দি ইকনমিক্স দি সাম অফ অল কষ্ট ইনকাৰ্ড বাই এ ফাৰ্ম ইন প্ৰডিউচিং এ চাৰ্টেন লেভেল অফ আউটপুট তো ইয়াত ক'ব বিচৰা হৈছে যে টোটেল কষ্ট হৈছে এখন ফাৰ্মে এটা বস্তু প্ৰডিউচ কৰিবৰ কাৰণে যিমান এজ এ হোল যিমান খৰচ হয় বা যিমানখিনি কষ্ট হয় সাম অফ অল কষ্ট বুলি কৈছে ইয়াত যে যিমান খৰচ হয় প্ৰতিটো সৰু সৰু বস্তুতেই হওক বা যেনেকুৱা ধৰণৰে নহওক কিয় য'ত য'ত খৰচ হয় সেই গোটেইবোৰ খৰচ মিলাই যেটো আমাৰ কষ্ট হয় বা যেটো এজ এ হোল খৰচ সেইটোৱে হৈছে আমাৰ টোটেল কষ্ট যাক শৰ্ট ফৰ্মত টিসি বুলি কোৱা হয় ইয়াত আৰু আকৌ কোৱা হৈছে যে ইট ইজ দি কম্বিনেশনস অফ অল ফিক্সড কষ্ট এণ্ড ভেৰিয়েবল কষ্ট সো টোটেল কষ্টটো হ'ব কাৰণে আমাক দুই ধৰণৰ কষ্ট লাগিব ফাৰ্স্টটো হৈছে আমাৰ ফিক্সড কষ্ট আৰু সেকেন্ডটো হৈছে আমাৰ ভেৰিয়েবল কষ্ট এতিয়া হকচোন আমি জানি লওঁ যে ফিক্সড কষ্টনো কি হয় ফিক্সড কষ্ট বুলি ক'লে আমাৰ তেনেকুৱা ধৰণৰ কষ্টবোৰ ইনক্লুড হ'ব যিবোৰ ধৰি লওক আমি প্ৰডিউচ কৰিবলৈ আমি যেটো বিল্ডিং ইউজ কৰিছো সেই বিল্ডিংটোৰ নামত আমাৰ যেটো খৰচ হৈছে সেইটো আমাৰ ফিক্সড কষ্টত সোমাব আৰু ধৰি লওক আপুনি বিভিন্ন ধৰণৰ ৰ মেটেৰিয়েলছ আনিছে ৰ মেটেৰিয়েলছ নহয় হেভি মেচিনাৰী আনিছে আপুনি ইউজ কৰিবৰ কাৰণে সো সেই মেচিনাৰীবোৰ কিনোতে যেটো খৰচ হ'ল সেইটো আমাৰ ফিক্সড কষ্টত সোমাব সো নেক্সট ইয়াত কোৱা হৈছে যে ভেৰিয়েবল কষ্ট এটা ভেৰিয়েবল কষ্টবোৰনো কি হয় আৰু ইয়াত কি কি ইনক্লুড হৈ থাকে এটা ভেৰিয়েবল কষ্টটো হৈছে এনেকুৱা ধৰণৰ কিছুমান কষ্ট যিবোৰ আমাৰ চেঞ্জ হৈ থাকে বা এনেকুৱা কিছুমান খৰচ যিবোৰ আমি কিছু দিনৰ মুৰে মুৰে চেঞ্জ হৈ থাকে ধৰি লওক আমাৰ লেবাৰ ইয়াত কৈছে এক্সাম্পলছ অফ ভেৰিয়েবল কষ্ট আৰ দি কষ্ট অফ লেবাৰ এণ্ড ৰ মেটেৰিয়েলছ লেবাৰক আমি যেটো ৱেজ দিম আৰু ৱেজৰ নামত আমাৰ যেটো টকা খৰচ হ'ব সেইটো আমাৰ ভেৰিয়েবল কষ্টত ইনক্লুড হ'ব আৰু ৰ মেটেৰিয়েলছ কিনোতে আমি যেটো টকা খৰচ কৰিম সেইটো আমাৰ ভেৰিয়েবল কষ্টতে ইনক্লুড হ'ব সো এইটোৱে হ'ল টোটেল কষ্টৰ কনসেপ্ট যাক আমি টিসি বুলি কওঁ নেক্সট আমি ইয়াত চাম টোটেল ৰেভিনিউ যেনেকৈ টোটেল কষ্ট পঢ়িলো এতিয়া আমি পঢ়িম টোটেল ৰেভিনিউ ইজ দি টোটেল ৰিচিপ্ট এ সেলাৰ কেন অবটেইন ফ্ৰম সেলিং গুডছ অৰ সাৰ্ভিসেছ টু বায়াৰ্ছ এজন সেলাৰে বা এজন প্ৰডিউচাৰে বায়াৰ্ছবোৰক বস্তুবোৰ বেছি যেটো টোটেল ৰিচিপ্ট পায় বা যিখিনি পইচা তেওঁলোকে পায় গোটেই বস্তুবোৰ বেছি সেই ৰেভিনিউটোৱে হ'ব আমাৰ টোটেল ৰেভিনিউ ইট ক্যান বি ৰিটেন এজ পি ইনটু কিউ এইটোক আমি টোটেল ৰেভিনিউটো আমি উলিয়াবৰ কাৰণে প্ৰাইস আৰু কোৱান্টিটিক ইনটু কৰিব লাগিব দ্যাট মিন্স মাৰ্কেটত যেটো প্ৰাইস আছে তাক যদি আমি কোৱান্টিটিৰ লগত ইনটু কৰো তেতিয়া আমি টোটেল ৰেভিনিউটো পাম হুইচ ইজ দি প্ৰাইস অফ গুডছ মাল্টিপ্লাইড বাই দি কোৱান্টিটি অফ সোল্ড গুডছ সো সেইটোৱে কোৱা হৈছে যে এজন সেলাৰে তেওঁৰ সকলোবোৰ বস্তু বেছি যিখিনি টোটেল ৰিচিপ্ট পায় সেইখিনি হ'ব আমাৰ টোটেল ৰেভিনিউ আৰু ইয়াক টোটেল ৰেভিনিউক আমি কেনেকৈ পাব পাৰো পি ইনটু কিউ যত পি হৈছে আমাৰ প্ৰাইস আৰু কিউ হৈছে আমাৰ কোৱান্টিটি নেক্সট আহিছে আমাৰ এভাৰেজ কষ্ট এসি Average cost is the per unit cost of production obtained by dividing the total cost by the total output. So average cost মানে কোৱা হৈছে যে প্ৰতিটো ইউনিট প্ৰডিউস কৰিবলৈ আপোনাৰ কিমান খৰচ হ'ল ফৰ এক্সাম্পল ধৰি লওক আপুনি 10টা পেন প্ৰডিউস কৰিছে এটা পাৰ পেন প্ৰডিউস কৰোতে আপোনাৰ যিমান খৰচ হৈছে সেইটোৱে হ'ব আমাৰ এসি বা এভাৰেজ কষ্ট আৰু ইয়াক কেনেকৈ পাব পাৰি ডিভাইডিং দি টোটেল কষ্ট বাই দি টোটেল আউটপুট টোটেল যেটো কষ্ট হৈছে মানে টিসি ক আপুনি কিউ ৰে ডিভাইড কৰিলে এসি পাব পাৰি নেক্সট হৈছে আমাৰ এভাৰেজ ৰেভিনিউ যাক শৰ্টত আমি এআৰ বুলি কওঁ এভাৰেজ ৰেভিনিউ ইজ দি ৰেভিনিউ জেনাৰেটেড পাৰ ইউনিট অফ আউটপুট সোল্ড ইট ইজ অবটেইনড বাই ডিভাইডিং দি টোটেল ৰেভিনিউ বাই দি নাম্বাৰ অফ ইউনিট সোল্ড যেনেকৈ আমি এসি পালো এসিৰ দৰে এআৰৰ কনসেপ্টটো একেই হয় প্ৰায় এআৰত কোৱা হৈছে যে আপুনি পাৰ ইউনিট বস্তু বেছি কিমান ৰেভিনিউ পালে যেনেকৈ মই আগৰ এক্সাম্পলটোত কৈছো যে আপুনি 10টা পেন প্ৰডিউস কৰিছে আৰু এটা পেন প্ৰডিউস কৰিবলৈ আপোনাৰ যিমান খৰচ হৈছে বা যেটো কষ্ট হৈছে সেইটো হ'ব আমাৰ এসি
বা এভাৰেজ কষ্ট আৰু ইয়াত কোৱা হৈছে যে পাৰ ইউনিট আউটপুট সোল ৰেভিনিউ জেনেৰেটেড পাৰ ইউনিট অফ আউটপুট সোল সো ইয়াত ক'বলৈ বিচাৰিছে যে 10টা পেইনৰ ভিতৰত পাৰ ইউনিট পেইন বেছি আপুনি কিমান ৰেভিনিউ পাইছে সো সেই যেটো ৰেভিনিউ হ'ব সেইটো হ'ব আমাৰ AR আৰু ইয়াক কেনেকৈ পাব পাৰি dividing the total revenue by the number of units sold TR divided by Q that means TR ক আপুনি Q ৰে বা quantity এ divide কৰিলে আপুনি AR পাব যেনেকৈ আমি AC কনসেপ্টত পাইছিলো যে TC Q ৰে divide কৰিলে আমি AC পাম তেনেকৈ AR টো TR ক যদি আপুনি Q ৰে divide কৰে তেন্তে আপুনি AR পাব Next concept to hoise marginal cost MC Marginal cost is the additional cost incurred in the productions of one more unit of a good or services. That means ইয়াত কবলৈ বিচাৰিছে যে আপুনি যদি এটা অতিৰিক্ত বস্তু প্ৰডিউস কৰে আৰু হেতুৰ নামত আপোনাৰ যেটো খৰচ হয় হেতু হ'ব আমাৰ MC বা marginal cost. ইয়াত marginal costৰ কাৰ্ভডালো আকি দেখুৱা হৈছে এটোই হ'ব marginal costৰ concept নি হৈছে আমাৰ marginal revenue is the additional total revenue that will be generated by increasing product sales by one unit marginal revenue to marginal costৰ দৰে যেনেকৈ marginal costত 1 unit এটা এডিশনাল ইউনিট প্ৰডিউস কৰোতে যেটো খৰচ হয় হেতু কোৱা হয় ইয়াত তেনেকৈ সেই এডিশনাল ইউনিটটো বেছি আপুনি যিমান টকা পালে সেই টকাটোক আপুনি মাৰ্জিনাল ৰেভিনিউ বুলি কোৱা হয় মানে এটা অতিৰিক্ত বস্তু প্ৰডিউস কৰি আপুনি তাক বেছি কিমান টকা ইনকাম কৰিলে হেতু হ'ব আমাৰ মাৰ্জিনাল ৰেভিনিউ সো আজিৰ ভিডিওটোত ইমানখিনিয়ে আছিল এই যিখিনি আজি TR TC AR MC AC MR MC আমি পঢ়িলো এই কনসেপ্ট এই টার্ম খিনি আমাৰ ইউজ হৈ থাকিব মাৰ্কেটৰ ডিসকাশনত বা মাৰ্কেটৰ টপিকৰ ওপৰত যদি আমি ফাৰ্দাৰ ডিসকাস কৰো সেইখিনি তাত আমাৰ এই টার্মবোৰ ইউজ হ'ব সো আজিৰ ভিডিওটোত ইমানখিনিয়ে আছিল যদি চাই ভাল পালে তেন্তে লাইক কৰিব শেয়াৰ কৰিব এণ্ড সাবস্ক্ৰাইব কৰিব থ্যাংক ইউ